হেল্ল' ষ্টুডেণ্টছ, মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ সকলো প্ৰশ্নোত্তৰ এইটো ভিডিঅ'ত দিয়া আছে। ভিডিঅ'টো স্কিপ নকৰি ভালদৰে চাওঁ আহক। মানসিক স্বাস্থ্য বিজ্ঞান বুলিলে কি বুজা? উত্তৰ: ব্যক্তিক মানসিকভাৱে স্বাস্থ্যৱান কৰি ৰাখিবলৈ যি বিজ্ঞানে গুৰুত্ব প্ৰদান কৰে তাকেই মানসিক স্বাস্থ্য বিজ্ঞান বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, হাইজিন শব্দটো মূলতঃ ডেছ শব্দ? উত্তৰ: গ্ৰীক শব্দ। প্ৰশ্ন 3, স্বাস্থ্য বিজ্ঞান পৰিভাষাই কি বুজায়? উত্তৰ: স্বাস্থ্য বিজ্ঞানে এটা স্বাস্থ্যকৰ জীৱন নিৰ্বাহৰ কলা। স্বাস্থ্যকৰ জীৱনৰ দ্বাৰা বেমাৰ আজাৰৰ পৰা মুক্ত শাৰীৰিক কথাকে বুজায়। স্বাস্থ্য বিজ্ঞানে ইংৰাজী পৰিভাষা হৈছে হাইজিন। এই হাইজিন শব্দটো গ্ৰীক ভাষাৰ হাইজেইন নামৰ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে অফ হেল্থ। প্ৰশ্ন 4, মানসিক স্বাস্থ্যৰ সংজ্ঞা দিয়া। মানসিক স্বাস্থ্যৰ যিকোনো 4টা উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰা। উত্তৰ: এগৰাকী ব্যক্তিৰ কোনো বেমাৰ আজাৰহীন অথবা নিৰোগী মানসিক অৱস্থা এটাকে মানসিক স্বাস্থ্য বিজ্ঞান বুলি কোৱা হয়। মানসিক স্বাস্থ্যৰ যিকোনো 4টা উদ্দেশ্য হ'ল: 1 নম্বৰ, সুন্দৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ অনুশীলনীৰ কথাবোৰ বুজি পোৱাত সহায় কৰা। 2 নম্বৰ, সামাজিক পৰিৱেশৰ লগত সুন্দৰ সমাজন প্ৰক্ৰিয়াসমূহৰ বিষয়ে জনা আৰু বুজাত সহায় কৰা। 3 নম্বৰ, ভাৰসাম্য, আৱেগময়তা অথবা মানসিক বিকাৰগ্ৰস্ততাৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনা আৰু বুজি উঠাত সহায় কৰা। 4 নম্বৰ, অতি সুন্দৰ আৰু ভাৰসাম্য মানসিক বিকাশৰ কলা কৌশলসমূহৰ বিষয়ে জনাত সহায় কৰা। 5 নম্বৰ প্ৰশ্ন, মানসিক অসুস্থতাৰ যিকোনো 2টা কাৰণৰ বিষয়ে উল্লেখ কৰা। উত্তৰ: মানসিক অসুস্থতাৰ কাৰণসমূহ বংশানুক্ৰমিক আৰু পৰিৱেশৰ পৰা আহৰণ কৰি লোৱা হিচাপে অভিহিত কৰিব পাৰি। বংশানুক্ৰমিক লাভ কৰা মানসিক ৰোগৰ কাৰণবোৰক জেনেটাইপ আৰু পৰিৱেশৰ পৰা নিজৰ আচৰণত আহৰণ কৰি লোৱা কাৰণবোৰক ফেনেটাইপ আখ্যা দিব পাৰি। প্ৰশ্ন 6, মানসিকভাৱে অসুস্থ লোকসকলক সহায় কৰাৰ যিকোনো উপায়ৰ কথা উল্লেখ কৰা। উত্তৰ: মানসিকভাৱে অসুস্থ লোকসকলক সহায় কৰাৰ উপায় হ'ল: 1 নম্বৰ, উপযুক্ত পুষ্টি সাধন। 2 নম্বৰ, কিশোৰ-কিশোৰীসকলৰ বাবে পূৰ্বৱৰ্তী শিক্ষাৰ ব্যৱস্থা কৰা। 3 নম্বৰ, আৱেগিক আৰু সামাজিক প্ৰয়োজনীয়তাৰ বিকাশ ঘটোৱা। 4 নম্বৰ, বিত্তীয় ঘটোৱা। 5 নম্বৰ, উপযুক্তভাৱে জীৱন নিৰ্বাহৰ পদ্ধতি বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা। প্ৰশ্ন 7, মানসিক স্বাস্থ্য বিজ্ঞানে কি অধ্যয়ন কৰে? উত্তৰ: 1 নম্বৰ, স্বাস্থ্যকৰ জীৱন নিৰ্বাহৰ কলা কৌশলৰ বিষয়ে জনাত সহায় কৰে। 2 নম্বৰ, মানসিক ৰোগৰ কাৰণসমূহৰ বিষয়ে অধ্যয়ন কৰে। 3 নম্বৰ, মূল্যবোধসমূহৰ গুৰুত্ব উপলব্ধি পূৰ্ণ কৰা আৰু সুন্দৰ তথা সুসামঞ্জস্য পূৰ্ণ কৰা আৰু জীৱন নিৰ্বাহৰ বাবে সেইবোৰ ব্যৱহাৰ কৰাৰ বিষয়ে জ্ঞান প্ৰদান কৰা। 4 নম্বৰ, তেনে ৰোগসমূহৰ নিবাৰণৰ বাবে প্ৰয়োজনীয় উপায় অথবা নিবাৰণমূলক উপায়সমূহৰ বিষয়ে জনা আৰু ব্যৱহাৰিক সেইবোৰ প্ৰয়োগ কৰাৰ বিষয়ে অধ্যয়ন কৰে। 8 নম্বৰ প্ৰশ্ন, মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো 2টা সংজ্ঞা প্ৰদান কৰা। উত্তৰ: মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো 2টা সংজ্ঞা হ'ল: 1 নম্বৰ, ক্ৰো আৰু ক্ৰোৰ দৃষ্টিভংগী অনুসৰি মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানুহৰ সম্পৰ্কৰ সকলো ক্ষেত্ৰতে সামৰি লয়। 2 নম্বৰ, হেডফিল্ডৰ মতে মানসিক স্বাস্থ্য বিজ্ঞান মানসিক স্বাস্থ্যৰ ৰক্ষা কৰা আৰু মানসিক বিকাশ নিবাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিজ্ঞান। 9 নম্বৰ প্ৰশ্ন, মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো 2টা উদ্দেশ্যৰ কথা উল্লেখ কৰা। উত্তৰ: মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো 2টা উদ্দেশ্য হ'ল: 1 নম্বৰ, ব্যক্তিত্ব বিকাশ আৰু জীৱনৰ অভিজ্ঞতাসমূহৰ মাজত সজীৱ হৈ থকা সম্পৰ্কসমূহৰ বিষয়ে উপযুক্ত বোধৰ বিকাশ ঘটোৱা। 2 নম্বৰ, ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ নিবাৰণৰ আৰু উন্নতি ঘটোৱাৰ বাবে কাৰ্য সম্পাদন কৰা। 10 নম্বৰ প্ৰশ্ন, মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ কি কি? উত্তৰ: মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ হ'ল: 1 নম্বৰ,
প্ৰতিৰোধমূলক কাৰ্য মানসিক স্বাস্থ্য বিজ্ঞানৰ মূল কাম হৈছে মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাশ আৰু সমাযোজনৰ সমস্যা নিবাৰণ কৰা। 2 নম্বৰ প্ৰতিকাৰমূলক কাৰ্য মানসিক স্বাস্থ্য বিজ্ঞানে মানুহৰ অকল মানসিক অসুস্থতাৰ সমস্যাসমূহ উপলব্ধি কৰা, ব্যক্তিত্বৰ বিকাশ আৰু সমাজজনৰ সমস্যাসমূহ উপলব্ধি কৰাৰ ক্ষেত্ৰত সহায় নকৰে। ই এনে সমস্যাসমূহৰ পৰা হাত সৰাৰ বাবে চিকিৎসা সম্পৰ্কীয় কৌশলসমূহ জনাৰ ক্ষেত্ৰত আমাক সহায় আগবঢ়ায়। 3 নম্বৰ সংৰক্ষণমূলক কাৰ্য ব্যক্তি আৰু সমাজৰ বাবে মানসিক স্বাস্থ্যৰ সংৰক্ষণ কথাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য। 11 নম্বৰ প্ৰশ্ন মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো 3টা লক্ষ্যৰ বিষয়ে উল্লেখ কৰা। উত্তৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো 3টা লক্ষ্য হ'ল 1 নম্বৰ মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সহায় কৰে। 2 নম্বৰ পৰিৱেশৰ লগত সুন্দৰভাৱে সমাজজন কৰিব পৰা ধৰণে ব্যক্তিত্ব বিকাশৰ বাবে চেষ্টা চলায়। 3 নম্বৰ ভাৰসাম্য আৰু সুসামঞ্জস্য ব্যক্তিত্বৰ বিকাশৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক দোষ ত্ৰুটিসমূহ নিবাৰণ কৰাৰ প্ৰচেষ্টা চলায়। 12 নম্বৰ প্ৰশ্ন মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ ব্যাখ্যা কৰা। উত্তৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ অতি বহল। মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক বিশৃংখলা অথবা মানসিক আলোড়নৰ কাৰণসমূহ জনাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ সহায়ত মানসিক ৰোগৰ কাৰণবোৰ কৰা সুন্দৰভাৱে বুজিব পাৰি। মানসিক সমস্যাসমূহ আঁতৰ কৰাৰ বাবে সংৰক্ষণমূলক উপায়সমূহৰ বিষয়ে জনাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে। সকলো ধৰণৰ মানসিক বিশৃংখলাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানে জ্ঞান বিশেষভাৱে গুৰুত্বপূৰ্ণ। ইয়ে সুন্দৰ মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধিৰ ক্ষেত্ৰতো সহায় আগবঢ়ায়। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা ব্যক্তিত্বৰ বিকাশৰ প্ৰক্ৰিয়াৰ বিষয়ে সুন্দৰভাৱে উপলব্ধি কৰিব পাৰি। প্ৰণালীবদ্ধভাৱে ব্যক্তিত্ব বিকাশৰ উপায় আৰু প্ৰণালীসমূহৰ কথা উপলব্ধিতো মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে সহায় কৰে। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা সুসামঞ্জস্য প্ৰক্ৰিয়াৰে ব্যক্তিত্ব বিকাশৰ গুৰুত্ব আৰু প্ৰক্ৰিয়াৰ বিষয়ে জানিব পাৰি। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা সমাজজনৰ প্ৰক্ৰিয়াৰ কথাবোৰো ভালদৰে উপলব্ধি কৰিব পাৰি। মানসিক স্বাস্থ্য বিজ্ঞানে সমাজজন প্ৰক্ৰিয়াৰ দ্বাৰা নানা ক্ৰিয়াবিধি অৰ্থাৎ মানসিক অথবা প্ৰতিৰক্ষা ব্যৱস্থা যিবোৰ মানসিক উত্তেজনা বা দ্বন্দ্বৰ উপশম ঘটোৱা অথবা সুস্থিৰ মানসিক স্বাস্থ্যৰ বাবে গ্ৰহণ কৰা হয় সেইবোৰৰ বিষয়ে অধ্যয়ন চলায়। এনে ব্যৱস্থাসমূহ হৈছে অৱদমন, নিৰোধ, বোধন, অৱৰোহণ, পৰিৱৰ্তন, উন্নতিকৰণ, যুক্তিযুক্তকৰণ ইত্যাদি। সুন্দৰ মানসিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ সকলোবোৰ সমাজজন প্ৰক্ৰিয়াৰ লগত মানসিক স্বাস্থ্য বিজ্ঞানৰ সম্পৰ্ক আছে। সামগ্ৰিকভাৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ মূলতঃ প্ৰণালীবদ্ধ মানসিক জীৱনৰ বিকাশ আৰু ব্যক্তিত্ব বিকাশৰ প্ৰক্ৰিয়াৰ লগত গভীৰভাৱে সম্পৰ্কযুক্ত হৈ আছে। 13 নম্বৰ প্ৰশ্ন মানসিক স্বাস্থ্য বিজ্ঞানে আমাক কিদৰে সহায় কৰে। উত্তৰ মানসিক স্বাস্থ্য বিজ্ঞানে আমাক তলত দিয়া ধৰণে সহায় কৰে। 1 নম্বৰ মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰে। 2 নম্বৰ নিজকে মানসিকভাৱে স্বাস্থ্যৱান কৰি ৰখাৰ কৌশলসমূহ জনাত সহায় কৰে। 3 নম্বৰ মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বৈশিষ্ট্যাৱলীৰ বিষয়ে জনাত সহায় কৰা। 4 নম্বৰ মানসিক সমস্যাসমূহৰ পৰা হাত সৰাৰ বাবে উপায় বিচাৰি লোৱাত সহায় কৰে। 14 নম্বৰ প্ৰশ্ন মানসিকভাৱে স্বাস্থ্যৱান লোক এগৰাকী কোন। উত্তৰ এগৰাকী ব্যক্তি যিয়ে কোনো গুৰুতৰ সমস্যা নোহোৱাকৈ বিভিন্ন অৱস্থাৰ লগত সমাজজন কৰিবলৈ সমৰ্থ হয়। তেনে ব্যক্তিগৰাকীকে স্বাস্থ্যৱান ব্যক্তি হিচাপে অভিহিত কৰিব পাৰি। 15 নম্বৰ প্ৰশ্ন এগৰাকী মানসিকভাৱে স্বাস্থ্যৱান লোকৰ যিকোনো 3টা বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰা। উত্তৰ এগৰাকী মানসিকভাৱে স্বাস্থ্যৱান লোকৰ 3টা বৈশিষ্ট্য হ'ল 1 নম্বৰ এওঁলোক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী।
2 নম্বৰ এওঁলোক শাৰীৰিকভাৱে সবল প্ৰকৃতিৰ 3 নম্বৰ এনে ব্যক্তি মানসিক ৰোগৰ পৰা মুক্ত 16 নম্বৰ প্ৰশ্ন উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত স্কুলৰ ভূমিকা বৰ্ণনা কৰা উত্তৰ সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী নোহোৱাকৈ আমি কেতিয়াও শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰিব নোৱাৰে গতিকে বিদ্যালয়সমূহে আমাৰ সমাজৰ ভৱিষ্যতৰ নাগৰিকসকলৰ স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত মানসিক ৰোগৰ পৰা মুক্তি পোৱাৰ বাবে স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ প্ৰণালীবদ্ধ জ্ঞানৰ প্ৰয়োজন অধিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে মানসিক ৰোগ নিৰাময় কৰাৰ বাবে ল'বলগীয়া উপায়সমূহ জ্ঞান দিয়ে এই সকলোবোৰৰ বাবে বিদ্যালয়ে তলত দিয়া ভূমিকাসমূহ পালন কৰে 1 নম্বৰ বিদ্যালয়ে মানৱ শিশুক মনোদৈহিক শক্তি সামৰ্থ্য আৰু গুণাৱলীৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়ায় 2 নম্বৰ সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰে 3 নম্বৰ মানসিক জীৱনৰ সমস্যাবোৰ জনাৰ ক্ষেত্ৰত সহায় কৰে 4 নম্বৰ ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তি সামৰ্থ্যৰ বিকাশত সহায় কৰা 5 নম্বৰ সকলো লোককে আৱেগিকভাৱে শক্তিশালী কৰি তোলাত সহায় আগবঢ়ায় 17 নম্বৰ প্ৰশ্ন মানসিক অসুস্থতা নিবাৰণত বিদ্যালয়ৰ যিকোনো 4টা ভূমিকাৰ কথা উল্লেখ কৰা উত্তৰ মানসিক অসুস্থতা নিবাৰণত বিদ্যালয়ৰ 4টা কথা উল্লেখ কৰা হ'ল 1 নম্বৰ সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰে 2 নম্বৰ মানসিক জীৱনৰ সমস্যাবোৰ জনাৰ ক্ষেত্ৰত সহায় কৰা 3 নম্বৰ ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তি সামৰ্থ্যৰ বিকাশত সহায় কৰে 4 নম্বৰ সকলো লোককে আৱেগিকভাৱে শক্তিশালী কৰি তোলাত সহায় আগবঢ়ায় ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ